খবৰৰ বিশেষ অনুষ্ঠান প্ৰথম খবৰ বিশেষলৈ স্বাগতম জনাইছোঁ মই কমলেশ বৰ্মন। আমি সকলোৱে জানো তিনিখন জিলাত মহাপ্ৰলয়, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত ইতিমধ্যে বানে বিধ্বস্ত কৰিছে। তিনিখনকৈ জিলাৰ বিভিন্ন অঞ্চল ধাহিমুহি লৈ গৈছে এই বলীয়া বানে। পিছে এই হঠাৎ অহা এই বলীয়া বানৰ উৎস কি? ক'ৰ পৰা দিখৌ নদী ফেনে ফুটুকৰে বাঢ়ি আহিল? কিয় কালৰূপ ধাৰণ কৰিলে দিখৌ নদীয়ে? তাৰ বাবে আমি তাৰ উৎস জানিবলৈ আমি উপস্থিত হৈছোঁ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত। আৰু নাগালেণ্ডত আমি উপস্থিত হৈ সেই যিটো বান বিভীষিকা তাৰ উৎস জনাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। মোৰ লগত আছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বিতু বৰা, মোৰ যোৰহাটৰ সতীৰ্থ সাংবাদিক নিতুমণি বায়ন, লগতে কেমেৰা পাৰ্চন দিলীপ। আমি চাৰিগৰাকী আহি উপস্থিত হৈছোঁ নাগালেণ্ডত। এই নাগালেণ্ডৰ সামগ্ৰিক পৰিৱেশটো মই দেখুৱাইছোঁ। আৰু এই যিটো বানৰ যিটো উৎস, সেই উৎসত আমি আহি ইয়াত উপস্থিত হৈছোঁ। এয়া নগা পাহাৰৰ দৃশ্য বিতুৱে দেখুৱাইছে। এই নগা পাহাৰৰ যিখিনি আমাৰ কেমেৰা লেন্সে যিখিনি দেখুৱাইছে, এই খালী যিখিনি পাহাৰৰ বগা অংশ এটা দেখিছে যে গছ গছনি নাই, এইখিনি হৈছে সাংঘাতিক ধৰণৰ এটা ভূমিস্খলন। ইয়াতে হৈছিল ভূমিস্খলন আৰু ইয়াৰ পৰা পানী সৰু সৰে নামি আহিছিল আৰু পানী নামি ইয়াৰ পৰা নামি দিখৌ নৈত পৰিছে আৰু দিখৌ নৈ ফেনে ফুটুকৰে বাঢ়ি আহিছিল। অকল এইখিনিয়ে নহয়, এইখিনি এটা বৃহৎ ভূমিস্খলন এইখিনিত সংঘটিত হৈছিল আৰু সৰু সৰু ভূমিস্খলন হোৱা বহুকেইটা অঞ্চল আছে, আমি তাৰ পৰাও দেখুৱাম। আৰু এই যিটো ভূমিস্খলন, এই ভূমিস্খলন কিমান ভয়ংকৰ আছিল তাৰ দৃশ্য বিতুৱে দেখুৱাব। এই পাহাৰৰ এই শিলসমূহ নামি আহিছিল। এই শিলসমূহ নামি আহি এই অঞ্চলটো ধ্বংসস্তূপত পৰিণত কৰিছিল। বৃহৎ বৃহৎ শিল নামি আহিছিল। এইদৰে পাহাৰৰ গছসমূহ নামি আহিছিল, পাহাৰৰ পৰা হৰে হৰে নামি আহিছিল বানৰ লগত। এইসমূহ গছ ইতিমধ্যে এস্কেভেটৰেৰে এই যিটো পথ, এই পথটো নাগালেণ্ড চৰকাৰে ঠিক কৰাত এই মুহূৰ্তত ব্যস্ত আছে, এস্কেভেটৰে কাম কৰি আছে। এইসমূহ যি গছ, এই গছসমূহ নামি আহিছিল বানৰ লগত হৰে হৰে। আৰু এই যিটো পৰিৱেশ আমি দেখুৱাইছোঁ, প্ৰকাণ্ড প্ৰকাণ্ড শিল, এস্কেভেটৰে কাম কৰি আছে। আপোনালোকে এই দৃশ্য আমি দেখুৱাইছোঁ। এস্কেভেটৰে এই মুহূৰ্তত কাম কৰি আছে, পথটো মুকলি কৰাৰ চেষ্টা চলাই আছে। আৰু প্ৰকাণ্ড প্ৰকাণ্ড যিসমূহ শিল, এই শিলসমূহ নামি আহিছিল পানীৰ লগত। আৰু এই যিটো পানীৰ সোঁত ইমানেই সোঁত প্ৰবল আছিল, যি সোঁতে এই প্ৰকাণ্ড প্ৰকাণ্ড গছ গছনিসমূহ ধাহিমুহি লৈ আহি দিখৌ নৈত পেলাইছিল। আৰু দিখৌ নৈ ফেনে ফুটুকাৰে বাঢ়ি আহি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছিল। আৰু তিনিখনকৈ নামনিৰ যি জিলা, অসমৰ যি তিনিখনকৈ জিলা, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট, এই তিনিখন জিলা ধাহিমুহি লৈ গৈছিল। আৰু এই খুঁটিটো চাওক, এই খুঁটিটো আৰম্ভণি হৈছে দিখৌ নৈৰ। এই খুঁটিৰে পানীসমূহ বৈ গৈছিল। এই ধৰণৰ শিল এতিয়াও আপোনালোকে দেখিবলৈ পাব। এই যিটো বৰ্তমান শুকান হৈ আছে, পানীসমূহ ওলাই গৈছে, কিন্তু এই ধৰণৰ প্ৰকাণ্ড প্ৰকাণ্ড শিল। আৰু এইসমূহ মানুহৰ ঘৰ, 2-4টা পৰিয়াল এই অঞ্চলটোত সিঁচৰিত হৈ আছিল। এইসমূহ মানুহৰ ঘৰ এইদৰে ধ্বংসস্তূপত পৰিণত হৈছে। আৰু ইয়াৰ স্থানীয় লোকে আমাক অৱগত কৰিছে যে বহুকেইগৰাকী মানুহ ইয়াত ইনজিউৰ্ড হৈছে। আৰু এই দৃশ্য মই মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট বিতুৰ সৈতে দেখুৱাই আছোঁ। মই পুনৰবাৰ দেখুৱাইছোঁ সেই যিটো মূল যিটো ভূমিস্খলন হোৱা যিটো ঠাই, সেই ঠাইৰ দৃশ্যটো আমি দেখুৱাইছোঁ। বিতু কেমেৰাত দেখুৱাই আছে। এইখিনি আপুনি আমাৰ টিভিত আপুনি যিখিনি দেখিবলৈ পাইছে, টেলিভিশ্যন স্ক্ৰীণত যিখিনি দেখিবলৈ পাইছে, য'ত গছ গছনি নাই, দুইফালে গছ গছনিৰ মাজত এটা খালী ঠাই, কোনো গছ গছনি নাই, সেইখিনি সমগ্ৰ সেই পাহাৰৰ সেই পথখনটো সম্পূৰ্ণভাৱে খহি আহিল। আৰু ইয়াত ভয়ংকৰ এটা ভূমিস্খলন হ'ল। কেইবাটাও ভূমিস্খলন, সৰু সৰু ভূমিস্খলন সংঘটিত হৈছে। আৰু সেইসমূহেদি পানীৰ ধাৰ বৈছে দিখৌ নদীলৈ। ইয়াৰ পৰা আৰম্ভ হৈছিল সেই প্ৰলয়ংকাৰী বানৰ যিটো বিভীষিকা, এই বিভীষিকাৰ উৎস ইয়াৰ পৰা আৰম্ভ হৈছিল। আমি ভিডিঅ' জাৰ্নেলিষ্ট বিতুৱে দেখুৱাই আছে। আৰু আমি স্থানীয় নাগালেণ্ডৰ কেইগৰাকীমান স্থানীয় লোক আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতসকলে আমাক কিছু কথা ক'ব, আচলতে ঘটনাটো কি হৈছিল, কেনেকৈ হৈছিল। সেইদিনাৰ ঘটনাটো মই এখেতসকলৰ ওচৰলৈ আহিছোঁ। দাদা, কি হৈছিল আচলতে সেইদিনা ঘটনাটো? লেণ্ডশ্লাইডটো কেনেকুৱা ধৰণৰ আছিল, কিমান ভয়ংকৰ আছিল? Thank you, Pradhan TV, for the coverage. আমি কন্যাক ইউনিয়ন লগা ছেক্ৰেটাৰী আছে চিঙি কন্যাক। ইয়াতে আজি ইনচিডেণ্ট হোৱাটো হ'লে
12 hours to 15 hours continuous heavy rain থাকিছে এইটোৰ পৰা all of a sudden এইটো পানীটো গিৰি কিনা মাটি লেণ্ডশ্লাইড হৈছে আৰু ফ্লাডটো এনেকুৱা হৈছে তো নেগেনমৰাটো শ্লপতে আছে আৰু নেগেনমৰা মন ডিষ্ট্ৰিক্ট ডিজিট নেগেনমৰা লংলেং এইটোখন এৰিয়া মন এইটোখন এৰিয়া চবতে এফেক্ট হৈছে এণ্ড এইটো থ্ৰু দিছ চেনেল আই উড অলছ' লাইক টু clarify to the people that we have come across some fake news. কিবা একটা কথা শুনিছে কি এইটো নেগেনমৰাতে মাইনিং আৰু এইটো ডেম নিমিতে এইটো আসামতে ফ্লাড হৈছে এনেকুৱা কথাটো ফেক নিউজটো শুনি আছে আৰু এইটোতো বেছি ৰেছপনচিবল এণ্ড ডিজিগনেটেড মানুহখন পৰা কৈ আছে আসাম লগা বাট আই উড লাইক টু ক্লেৰিফাই ডেট এনেকুৱা লগা একো নাই আপুনি খান দেখিবি এইটো যিটো ব্ৰহ্মপুত্ৰ লগা ট্ৰিবিউটাৰিজ আছে এইটো দিখু ৰিভাৰ লগা ট্ৰিবিউটাৰিজ বেছি নালা 200-300 নালাজ আছে এইটো এৰিয়াতে তাতে সব পানীটো জমা হৈ কিনা দিখুতে যাই কিনা when the river itself is not able to consume water anymore the ব্ৰহ্মপুত্ৰ আৰু দিখু এইটো ডাঙৰ নদীখনটো অলৰেডি ছামাৰ ছিজন আছে ৰেইনি ছিজন ফুল হৈ কিনা আছে তো এইটো ওপৰৰ পৰা ইমিডিয়েট that neighboring Assam শিৱসাগৰ ডিষ্ট্ৰিক্ট চিমলগুৰি এইটোখনতো আমিখান লগা ইমিডিয়েট নেইবাৰ হয় প্লেনতে আছে আমিখানটো অলপ শ্লপতে আছে ইমিডিয়েট নেইবাৰ হয় আমিখানকে পাৰেছ হৈছে তো এইটো ডাউন ফ্ল'টো বেছি ৰেপিড স্পীডতে যাই কিনা অল অফ এ ছাডেন এইটো ফ্লাডটো হোৱা যায় এইটো কাৰণে একটা ক্লেৰিফাই কৰিব মন যাতো দিখু নদীতে ডেম নাই হা আপুনি খান ভেৰিফাই কৰিবি ক্ৰছ চেক কৰি ল'বি দিখু নদীতে ডেম নাই যিটো ডেম আছে এইটো হাইড্ৰ' প্ৰজেক্ট এইটো দৈয়াংতে আছে এইটোতো হ'লে গোলাঘাট হৈ কিনা এইটো ধানচাৰী হৈ কিনা এইফালে যায় এইটো আপাৰ আসামতে চেমলগুৰি শিৱসাগৰ লগা এইটো এৰিয়াতে একো লেনা দেনা নাই এটা কথা কওকচোন যে হঠাৎ ইমান পানী কেনেকৈ নামি আহিব পাৰে বা কিমান বৰষুণ হৈছিল আচলতে বহুতে কৈছে ক্লাউড ব্লাষ্ট হৈছিল আচলতে ক্লাউড ব্লাষ্ট হৈছিল নেকি মেঘালয় ক্লাউড ব্লাষ্ট এনেকুৱাটো ক'বলৈ নহয় গভৰ্ণমেণ্ট পৰাতো ক্লাউড ব্লাষ্টিংটো কোৱা নাই ক্লাউড ব্লাষ্টটো এনেকুৱাটো নহয় হ'লে বি হেভি এমাউণ্ট অফ ৰেইন ফল কণ্টিনিউছলি এৰাউণ্ড 15 আৱাৰ্ছ উইদাউট এ ছিংগল মিনিট অফ গেপ এইটো হেভি ৰেইন থাকিছে এইটো পৰাতো নেগেনমৰা এণ্ড দিছ ইষ্টাৰ্ণ পাৰ্ট অফ দি নাগালেণ্ড which is mostly affected located being in the hill slope hilly terrain তো এইটো আমিখান যিটো বৰষুণ পাইছে এইটো পানীটো হ'লে আসামতে ইমিডিয়েট নেইবাৰতে ফ্লাছ হৈ কিনে স্পীডলি ৰেপিড স্পীডতে যাইছেতো এইটো কাৰণে ছাডেনলি আসামতে এইটো ফ্লাডটো ওলা হয় ইয়াত আপোনালোকৰ ইয়াতো বহু ঘৰ মই দেখিছোঁ বহুত ঘৰ ইতিমধ্যে ঠাহিমহি লৈ গৈছে শিল আৰু পানীয়ে ঘৰবোৰ ধ্বংস কৰিছে মানুহ কিমান ইনজুৰ হৈছে কিবা ইনজুৰ খবৰ আছে মানুহ আমি লগা এৰিয়াতে হৈছে মানুহটো একটা মৰিছে আনফৰ্চুনেটলি আৰু 5টা ক্ৰিটিকেলি ইনজৰ্ড হৈছে আৰু দুসৰা মন আৰু বককচং এইটোখনতে টোটেলটো ৰেষ্ট হৈ আছে এনেকুৱা ধৰণৰ লেণ্ডশ্লাইড কাৰণ আমি দেখিছোঁ যে পাহাৰৰ বিভিন্ন অংশৰে পানী বৈছে বা অকল নদীয়ে নহয় পাহাৰৰ বিভিন্ন অংশৰে পানী বৈছে কিমানমান লেণ্ডশ্লাইড হৈছে বা কিমান অংশৰে পানী লেণ্ডশ্লাইডটো আপুনি চাব পাৰে এইটো কেমেৰামেন বি জুম কৰি কিনে চাব পাৰে এইটো হিল এৰিয়াছতে লেণ্ডশ্লাইড এতিয়া উইজুৱেলি বি আমি দেখিব পাৰে আছে 20-25 জেগাতে লেণ্ডশ্লাইডটো হোৱা যায় আৰু চকুৰ পৰা দেখিব নাপাৰে জংঘলৰ ভিতৰতেতো কিমান হৈ থাকিব এইটোতো আমি বি বেৰাই চোৱা নাই হ'লে আপুনি খান ড্ৰোন লৈ কিনে বি কভাৰ কৰি চাবি লেণ্ডশ্লাইডটো সব বেছি জেগাতে হৈছে থেংক ইউ এয়া আছিল নাগালেণ্ডৰ এটা ছ'চাইটিৰ এই অঞ্চলৰ এটা ছ'চাইটিৰ তেওঁ প্ৰেচিডেণ্ট কথাখিনি বৰ্ণনা কৰি দিলে যে লেণ্ডশ্লাইড এটা হৈছিলে আৰু তেওঁ কৈছে যে অসমত বহু ধৰণৰ ফেক নিউজ অসমত চলি থকা বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে যে নদী বান্ধৰ কথা হৈছে বা কয়লা খননৰ কথা কৈছে এই সকলোবোৰ তেওঁ নচ্ছাত কৰিছে তেনেকুৱা ধৰণৰ কোনো ঘটনা ইয়াত হোৱা নাই বুলি তেওঁ কৈছে পাহাৰত তেনেকুৱা ধৰণৰ কোনো খনন হোৱা নাই বুলি তেওঁ আমাক জানিবলৈ দিছে কিন্তু যে নহওক আমি ইয়াত আহিছোঁ আৰু আমি অকণমান যদি পাৰোঁ আমি অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিম য'ৰ পৰা লেণ্ডশ্লাইড আৰম্ভ হৈছে আমি সেই দৃশ্য অকণমান দেখুৱাবলৈ চেষ্টা কৰিম এই শিলকেইটা চাওক বহু শিল ইয়াত সিঁচৰিত হৈ আছে আৰু এই শিলকেইটাৰ আপুনি আকাৰটো চাওক এই বৃহৎ আকাৰৰ শিল এইদৰে পাহাৰৰ পৰা হৰে হৰে নামি অহাটো কিমান
পানীৰ সোঁত থাকিব লাগিব, পানীৰ কাৰেণ্ট কিমান হ'ব পাৰিব আৰু কি হাৰত পানী নামিব লাগিব। এই দুটা শিল আমি দেখুৱাইছোঁ। অকল এই দুটাই নহয়, বিভিন্ন শিল, প্ৰকাণ্ড শিল এইদৰে পৰি আছে ইয়াতে। মই বিটোক অকণমান এইফালে কেমেৰাটো ঘূৰাবলৈ অনুৰোধ জনাইছোঁ। এই প্ৰকাণ্ড শিল এইদৰে নামি আহিছে পাহাৰৰ পৰা, হেজাৰ বিজাৰ শিল, অকল শিলেই নহয়, গছ হাবি সকলোবোৰ খহি আহিছে, পানীৰ সোঁতত খহি আহিছে। আৰু এই মুহূৰ্তত ইয়াত এইদৰে পৰি ৰৈছে। এয়া নদীৰ ভিতৰত আপোনালোকে যদি চায়, এইটো যিটো পানীৰ যিটো উৎস, আমি উৎসটো দেখাইছোঁ। এইদৰে পানীৰ সোঁত বৈ আছে, অলপ পানীৰ সোঁত বৈ আছে। নিজৰা সদৃশ এটা পৰিৱেশ, এই নদীৰ যিটো উৎস, সেই উৎস নিজৰা সদৃশ এটা পৰিৱেশ আমি দেখিছোঁ। এইদৰে বিভিন্ন ছাইডৰ পৰা, বিভিন্ন ফালৰ পৰা এই পানীসমূহ নামি আহিছে। এইদৰে ভিতৰৰ পৰা পানী নামি আহিছে, এইদৰে পানী ইয়াত নামি আহিছে, ঠাহি মুহি লৈ আহিছে ওপৰৰ পৰা সকলোবোৰ। আমি নাগালেণ্ডৰ আছোঁ, উৎসত আছোঁ, মই নাগিনীমাৰাত আছোঁ। আৰু নাগিনীমাৰাৰ এই যিটো ভূমিস্খলন হৈছিল, এই ভূমিস্খলনে যি ধৰণে শিল বা প্ৰকাণ্ড গছসমূহ পাহাৰৰ পৰা নমাই আনিছিল আৰু লগত অহা হতেই বিপদ ঘটাইছিল শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত। আৰু তাৰ ইতিমধ্যে আমি বিটুই দেখুৱাই আছে কিমান শিল চাওক। আৰু এই শিলসমূহ চাই আপুনি অনুভৱ কৰক পানীৰ সোঁত কিমান জোৰত আছিল, কিমান স্পীডত আছিল পানীৰ সোঁত, আৰু কিমান পৰিমাণৰ পানী ওপৰৰ পৰা নামি আহিছিল, যিয়ে দিশক বুৰাই পেলাইছিল। এই মুহূৰ্তত ইয়াত এক্সকেভেটৰে কাম চলাই আছে। এইটো এটা পথ, এই পথত কাম চলি আছে। আৰু আমি যি ঠাইত বৰ্তমান উপস্থিত আছোঁ, এই ঠাইখিনি আচলতে পাহাৰীয়া মাটিয়ে এইদৰে বুৰাই পেলাইছে। আৰু ইয়াত খোজ দিয়াৰ কাৰণে যথেষ্টখিনি কষ্ট হৈছে। ভৰিখন খোজ দিলেই আচলতে ভৰি বহি যায়। ইয়াত খোজ দিয়াটো অকণমান অসুবিধা হৈছে। তথাপিতো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইসমূহ দৃশ্য। প্ৰথম খবৰ দৰ্শকসকলক আমি প্ৰথমবাৰৰ বাবে এইসমূহ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মুঠৰ ওপৰত মই পুনৰবাৰ কৈছোঁ যে আমি আচলতে আজি বিচাৰি আহিছিলোঁ এই যিটো ভয়াৱহ যিটো বান, উজনি অসমৰ মানুহে, উজনি অসমৰ 3খন জিলাৰ মানুহে কাহানিও কেতিয়াও নেদেখা এই আচলতে বানৰ উৎস কি আছিল, ক'ৰ পৰা এই বান সৃষ্টি হৈছিল। বিভিন্ন ধৰণৰ খবৰ ইতিমধ্যে বাগৰিছিল, কিন্তু বানৰ যিটো উৎস, পানী, দিখৌ নৈত পানী ক'ৰ পৰা আহিছিল, নাগালেণ্ডৰ ক'ৰ পৰা পানী কেনেকৈ আহিছিল, যিয়ে দিখৌ নৈ বুৰাই পেলাইছিল, তাৰ সামগ্ৰিক দৃশ্য, তাৰ উৎসত আমি আহি উপস্থিত হৈছোঁ। বহু কষ্টেৰে আমি ইয়াত আহি উপস্থিত হৈছোঁ। আৰু ইয়াত আমি দেখুৱাইছোঁ এটা প্ৰবল ভূমিস্খলনৰ লগত অহা পানীৰ প্ৰবল সোঁত। আৰু এই সোঁতে ওপৰৰ পৰা ঠাহি মুহি লৈ আহিছে, বিভিন্ন গছ গছনিৰ পৰা, শিলৰ পৰা ডাঙৰ পাথৰসমূহ ইয়াত নমাই লৈ আহিছে। ভূমিস্খলনৰ লগতে পানীৰ যিটো সোঁত, এই সোঁত কেইবা ঠাইতো, অকল এইটো ঠাই নহয়, এইটো এটা ডাঙৰ ভূমিস্খলনৰ ঘটনা আছিল, এইটো ডাঙৰ ভূমিস্খলনৰ ঘটনা আছিল। আৰু ইয়াৰ লগতে বহু ঠাইত এই ধৰণৰ ভূমিস্খলন হৈছিল সেই দিনটোত। আৰু এই ভূমিস্খলনৰ লগত অহা পানীৰ ঢৌৱে বুৰাই পেলাইছিল শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ। এইবাৰ দেখুৱাইছোঁ তুলসীঘাট নামৰ এখন ঠাইৰ পৰা কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। লংলেং আৰু মন জিলাৰ এইখন দলং হৈছে সংযোগী দলং, লংলেং আৰু মন জিলাৰ সংযোগী দলং। আৰু এইখন হেংগিং ব্ৰিজ বুলি কয়। এই হেংগিং ব্ৰিজখনৰ এইটো অঞ্চল চাওক, মই য'ত আছোঁ এইখিনি বাঁহৰ, অৰ্থাৎ এই দলংখন এইখিনিৰ পৰা ভাঙি লৈ গৈছিল সেই বলীয়া বানে। এই দলংখন ভাঙি লৈ গৈছিল। আৰু আজি স্থানীয় বহুকেইগৰাকী যুৱকে, যিহেতু এখন দুখন জিলা, মন আৰু লংলেং সংযোগী যিহেতু এখন একমাত্ৰ দলং এই অঞ্চলটোৰে, গতিকে এইখন তেওঁলোকে মেৰামতি কৰিছে, বাঁহেৰে এনেকুৱা কৰিছে। বিটু অকণমান উঠি আহিব, মই দেখুৱাইছোঁ যে ইয়াৰ পৰা এই পৰ্চনটোৰ পৰা এইখন দলং উটাই লৈ গৈছিল, দলংখন লৈ গৈছিল। আৰু এই মুহূৰ্তত
মোৰ বুকু কঁপি উঠিছে। মই দেখুৱাম এয়া দিখৌ নৈৰ শব্দ, দিখৌ নৈৰ পানীৰ সোঁতৰ শব্দ বিটুৱে দেখুৱাব। মই এম্পিয়েঞ্চত শব্দ ল'ব চেষ্টা কৰিম। মই এম্পিয়েঞ্চত শব্দসমূহ লৈছোঁ। দিখৌ নৈ কি ধৰণে ইয়াত কি ধৰণৰ দিখৌ নৈৰ কি ধৰণৰ সোঁত, এই সোঁত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, এই ধৰণৰ প্ৰবল সোঁত দিখৌ নৈত এতিয়াও আছে। মই বিটুক কেমেৰাটো অকণমান ঘূৰাবলৈ অনুৰোধ জনাইছোঁ। এইফালে ঘূৰক। এই পাহাৰখন চাওক, এয়া নাগা পাহাৰখন চাওক। নাগা পাহাৰত আপুনি যিখিনি অঞ্চলত আপুনি যিখিনি পৰ্চনত আপুনি গছ গছনি দেখা নাই, অকল মাটি দেখিছে, সেইবিলাক অঞ্চলৰে পানী আহিছিল, সেইবিলাক পৰ্চনেৰে পানী নামি আহিছিল সেইদিনা। আমি বগা বগা দেখিছোঁ, মাটি দেখিছোঁ। সেইবিলাক কি ভূমিস্খলন হৈছিল মানে মানে এইটো কি কয় লেণ্ডশ্লাইডিং? লেণ্ডশ্লাইড কেতিয়া হৈছিল এইটো যোৱা দেওবাৰ যোৱা দেওবাৰে হৈছিল। যোৱা দেওবাৰ। ইয়াত পানী কিমান আছিলে, পানী কিমান ফুট আছিল? ইয়াত এতিয়া মানে পানী অহাটো এইটোৱে আছে সিন্ধু, এইটো ইমান আহিছে। ইমান ওপৰলৈকে পানী আহিছে। আৰু দলংখন কেনেকৈ উটুৱাই ল'লে? দলংখন মানে তেনেকৈ পানীটো আহি বোলে ইয়াত মাটিখানি চব লৈ গ'ল, সেইকাৰণে দলংটো গিৰি গৈছে। আৰু এই যিটো জিৰিবাঙত যোৱা যিটো ৰাস্তা আছে, এইটো যিখন ৰাস্তা আছে, এই ৰাস্তাটোত মোক জনাইছে বহুতে যে বিভিন্ন স্থানত, বহু স্থানত মানে লেণ্ডশ্লাইডিং হৈছিল। কিমানমান হৈছিল? পূৰা এইটো ৰাস্তাটো মানে জেগাতে ব্লক আছে লেণ্ডশ্লাইড পৰা। আৰু এইটো ৰাস্তাটো যায় তুলি পুঞ্জিব, আকৌ এইটো কি কয়, এইটো গেলেকী এফালে যাইলৈও গেলেকী পাব, তেনেকৈ আছে। সিদিনা পানীটো হঠাৎ ক'ৰ পৰা আহিছিল, কেনেকৈ আহিছিল? পাহাৰৰ পৰা আহিছোঁ মানে। বৰষুণ কিমান হৈছিলে? বহুত দিছে বৰষুণ, মানে ৰাতিপুৱা দি কিনে পূৰা গধূলি দিছে। গধূলিলৈকে দিছে, গোটেই 8-10 ঘণ্টা বৰষুণ দিছে। আৰু এটা কথা কওকচোন, এই যিটো দিখৌ নৈৰ পানী, এতিয়া যিটো আমি সোঁত দেখিছোঁ, পানীৰ কাৰেণ্ট বহুত সোঁত আছে, এইটো এনেকৈ থাকে এনে কমে ইয়াতকৈ? ইয়াত এতিয়া মানে অলপতো কম হৈছে এতিয়া, কেতিয়াও অহা নাই এনেকুৱা বানপানী। সেইটো চাল আহিছে, মানে বইলাটো এনেকুৱা আহাই থকা নাই। এতিয়া এই পানীটোৱে অসমত কি কৰিলে আপোনালোকে গম পায়, খবৰ আছে? এইটোতো আমাৰ ক'ব নাপাৰেও। অসমত কি হৈছে গম পাইছে নাই? এইফালে অসমত শুনিছিলে বানপানী হৈছে, আকৌ কিছুমান মানুহ মৰিছে, আৰু কিছুমান জখম পাইছে, আৰু ঘৰ চৰ চব মানে পানী ফটা হৈ গৈছে, তেনেকুৱাতো শুনিছে। বহুত বহুত ধন্যবাদ দিছোঁ আপোনাক। যে মই পুনৰবাৰ দেখুৱাইছোঁ, বিটুৱে দেখুৱাব এই পানীৰ যিটো সোঁত, এই মুহূৰ্ততো এই নৈখনৰ যিটো পানীৰ সোঁত আৰু পানীৰ সোঁতৰ যিটো শব্দ, এই শব্দটো মই পুনৰবাৰ এম্পিয়েঞ্চত দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দিখৌ নৈৰ বৰ্তমানৰ দৃশ্য। নাগা পাহাৰৰ পৰা বৈ অহা দিখৌ নৈৰ দৃশ্য আমি দেখুৱালোঁ। কি ভয়ংকৰ সোঁত এই মুহূৰ্তত দিখৌ নৈত দেখিবলৈ পোৱা গৈছে। মই যিখন দলঙত থিয় হৈ আছোঁ, এই দলংখনৰ কথা ক'লোঁ। এই দলংখনৰ এই পৰ্চনটো, মই থিয় হৈ থকা পৰ্চনটো প্ৰায় 20-25 ফুট, 25-30 ফুট দলংখনৰ 25-30 ফুট উটুৱাই লৈ গ'ল। দলংখন সংযোগ বিচ্ছিন্ন হৈ গৈছিল, আৰু স্থানীয় লোকসকলে এতিয়া এই মুহূৰ্তত বাঁহেৰে দলংখন মেৰামতি কৰিবলৈ চেষ্টা কৰিছে, কাৰণ দুখন জিলাৰ সংযোগী এখন দলং। আৰু মই পুনৰবাৰ কৈছোঁ, বিটুৱে যদি অকণমান এবাৰ পুনৰবাৰ দেখুৱাই, এইসমূহ যিটো দৃশ্য আমি কেমেৰাত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এই দৃশ্যসমূহ পুনৰবাৰ চাওক। মাটিৰ অংশ, আপুনি পাহাৰত মাটিৰ অংশ আপুনি যিমান দেখা পাইছে, এই সকলোখিনি ভূমিস্খলন হৈছিল, এই সকলোখিনিত ভূমিস্খলন হৈছিল। আৰু সেই ভূমিস্খলনৰ পাছতে তাৰ পৰা পানীৰ সোঁত বৈছিল, আৰু সেই সোঁতে বুৰাই পেলাইছিল দিখৌ নৈ। আৰু এই দিখৌ নৈ উজনি অসমৰ 3খন জিলাত চলাইছিল ধ্বংসযজ্ঞ। আৰু আমি সেই উপস্থিত আছোঁ, আমি নাগালেণ্ডত। আমি এই বানৰ, আমি কোনো কালে নেদেখা বানৰ
উৎস আমি বিচাৰি নাগালেণ্ডত উপস্থিত আছোঁ। মানুহৰ বিপদ দেখিছোঁ, আমি মানুহৰ আপদ দেখিছোঁ, কিন্তু মানুহৰ বিলাই বিপত্তি কেনেকৈ হয় তাক দেখুৱাবলৈ মই বৰ্তমান উপস্থিত আহিছোঁ একাংশ দুৰ্ভগীয়া লোকৰ সৈতে, যিয়ে এপদ এপদকৈ নিজৰ ঘৰখন নিমিষতে শেষ হৈ যোৱা দেখিছে। হয়, মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ যি বিহবৰ অঞ্চলৰ দাঁতি কাষৰীয়া এটা অঞ্চলত, আৰু বিহবৰৰ একাংশ মানুহে এই অঞ্চলটোৰ পথত এই মুহূৰ্তত এইদৰে দেখিবলৈ পোৱা গৈছে, সকলোৱে বহি ৰৈছে। মই ভিডিঅ' জাৰ্নেলিষ্ট বিটু আছে, বিটু দেখুৱাইছে সামগ্ৰিক পৰিৱেশ, সকলো ইয়াত ৰৈ আছে। আৰু ইয়াত অসমৰ সদাশয় ব্যক্তিসকলে সামৰ্থ্য অনুসৰি কিবা অকণ এইসকল লোকৰ কাৰণে লৈ আহিছে আৰু ইয়াৰ পৰা তেওঁলোকে ইয়াত সংগ্ৰহ কৰিছে। মই অকণমান কথা পাতিম। বাইদেউ, আপোনাৰ ঘৰ ক'ত? ঘৰ বিহুবোৰে পৰে, বিহুবৰ খানপতি বুলি কয়। ঘৰৰ পৰিৱেশ মানে মোৰ পানীটো এইফালে খুন্দা মাৰি নাই অহা, বেগ হৈ সোমালে মানে মোৰ এই পাকঘৰটো অকণমান হেৰি হ'ল, বেছে নিলে। বাকীখিনি ঘৰ ভালে আছে বাৰু, খালি খোৱা বস্তু অলপ নষ্ট হ'ল আৰু বিচনা পাতি অকণমান নষ্ট হ'ল। মানে ঘৰ ক'ত তোমাৰ? তোমাৰ ঘৰ ক'ত? বিহবৰ। তুমি কি লৈছা ইয়াতে? কাপোৰ। তোমাৰ কাপোৰ নাই, পিন্ধা কাপোৰ শেষ, চব নষ্ট হৈ গ'ল। আৰু কি লৈছা? কি পালা আজি খোৱাৰ কাৰণে? চাউল পালোঁ, দাইল পালোঁ। চাউল পালা, দাইল পালা। বাইদেউ, আপোনাৰ পৰিয়াল কেনেকুৱা আছে বৰ্তমান? পৰিয়াল আৰু কি ক'ম আৰু, চব পানী চানী সোমাই আৰু চব ঘৰ বৰবাদ হৈ গৈছে, বস্তু পানী চব বৰবাদ হৈ গ'ল। হয় বাইদেউ কওক, কওক। আমাৰ লাইনত 4টা ঘৰ পৰিলে, ল'ৰাটোৰ ঘৰ, মোৰ ঘৰ ভাঙি পৰিলে। আকৌ এইফালে চাইবা নামৰ এজন আছে, তেওঁ ভাগৰ 2টা ঘৰ ভাঙি পৰিলে। তিৰপাল বিচাৰি বিচাৰি ভাগৰি গ'লোঁ, পাতি বিচাৰি বিচাৰি ভাগৰি গ'লোঁ, নাপালোঁ। বলদাৰৰ ওপৰত ল'ৰা ছোৱালী লৈ, অকল ল'ৰা ছোৱালী, নাতিনী 3টা, ছোৱালীজনীও বেমাৰ, বচালোঁ, নিজৰ দেহা বচালোঁ, ওলাই আহিলোঁ আৰু একো বচাব পৰা নাই। মাইনা, তুমি কি লৈ আহিছা এইটো বেগত? কি আছে? ৰাচন, আলু, দাল, বিস্কুট, চাবোন, ষ্টেফ্ৰি আৰু পানী। পাই আছা নে? মানুহে দিছে। বাকী ঘৰৰ অৱস্থা কেনেকুৱা? ঘৰৰ অৱস্থা পানী হ'ল ঘৰত। কিমান পানী হৈছে? হ'ল ইমান, এতিয়া সকিলে অকণ। বাকী কিতাপ পত্ৰ পঢ়া পাতি কৰি আছে? কোন স্কুল? নিবেৰা। কোন ক্লাছ? 7। কিতাপ পত্ৰখিনি আছে? ভালে আছে, ঠিক আছে, থেংক ইউ। মই এই পৰিৱেশ দেখুৱাইছোঁ, এইদৰে গাড়ীসমূহ আহিছে, মানুহক দিছে। আপুনি ঘৰ ক'ত? ঘৰ এইফালে আছে, 2 নম্বৰ ফালে। কেনেকুৱা অৱস্থা? এই 2 নম্বৰ পিনে অৱস্থাটো মানে বহুত বেয়াই আছে, মানুহৰ ঘৰ চৰ নাইকিয়া হৈ গৈছে। আৰু সেইফালে ব্লক কোনোবা কঁকাললৈকে, মানে মানুহৰ আধা কঁকাললৈকে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰত মানে বিশেষকৈ মানে পকা চকা সোমাই গ'ল, ৱাল চোৱাল চব ফাটি আছে। ইয়াত থাকিবলগীয়া মানে আমাৰ ঘৰটো বনাই আছিলে, একচুৱেলি চৰকাৰী ঘৰ পাইছিলে, ঘৰটো বনাই আছিলে, ওপৰত টিং চিং মানে লগোৱা হোৱা নাই, যিহেতু মানে মা দেউতাহে ঘৰত থাকে, আমি মানে য'তে ত'তে মানে ল'ৰা ছোৱালীসকল খোৱা লোৱাখিনি এনেকৈ বিশেষ এইবিলাক বস্তু পাই আছোঁ, সেইবিলাক মানুহে দিছে, বহুত সহায় কৰিছে। যিহেতু আমি চৰকাৰৰ ফালৰ পৰা যিমানটো পোৱা নাই, সিমানটো আমি মানে মানুহৰ পৰা বেছি পাই আছোঁ। মানে বিহুবৰতে। আমাৰ মাক পিতেকে হয় আমি। চৰকাৰৰ ঘৰটো ফাটি গ'ল, এই ৱালকেইটা পানী মানে পাই মেলি ফাটিলে, খহি গৈছে। আৰু আমি মানে মাজত আছোঁ, আমি একো সুবিধা পোৱা নাই, চব মানে নেপালী খুঁটিলৈকে গৈছে। আমি মানে মাজত থাকি গৈছোঁ মানে। কৈছে চবে কৈছে অকল নেপালী খুঁটি পালে বেছি মানে পানী হৈছে বা কিবা নষ্ট হৈছে, কিন্তু এনেকুৱা নহয়, যোনখিনি মাজৰ মানুহকেইটা আছে সেইটিও পাব লাগে, আমি সেইটো ভাবোঁ। কিন্তু অকল নেপালী খুঁটি বা এইফালে বেছি পানী হৈছে সেনেকুৱা নহয়, বা ইয়াত পানী বা নেপালী খুঁটি সেইফালে সেনেকুৱা নহয়। এবাৰ আমাৰ এইফালেও গৈ চাব, আপোনালোকে যিটো ৰিপৰ্টাৰ হয়, চ' এবাৰ কেমেৰাটো লৈ আমাৰ সেইফালে নদী কিনাৰ গৈ এবাৰ চাব, সেইফালে এবাৰ মানে যোনটো পৰিৱেশ হৈ আছে সেইফালে গৈ মেলি চালে আপোনালোকে গম পাব যে সেইফালে কি হৈছে কি নাই হোৱা। প্ৰিয়দৰ্শকসকল, মই কৈছোঁৱেই যে সম্পূৰ্ণ শেষ হৈ গৈছে নিজৰ ঘৰখন, সপোনৰ ঘৰখন, এপদ এপদকৈ গঢ়া বস্তুবোৰ পানীত ভাহি গৈছে, ঠাহি মুহি লৈ গৈছে সকলো। আৰু তাৰ পাছত এতিয়া এইসকল ব্যক্তি ইয়াত আশ্ৰয় ল'বলগীয়া হৈছে। আৰু সদাশয় অসমৰ বিভিন্ন প্ৰান্তৰ জনতাই আজি হৃদয় উজাৰি
এখেতসকলৰ কাৰণে খাদ্য সামগ্ৰী পানী আনি যোগান ধৰিছে। কিন্তু বহু অঞ্চল এনেকুৱা আছে য'ত সেই ৰিলিফৰ যি সামগ্ৰী সদা হয় ব্যক্তিসকলে তাত সোমাবলৈ পৰা নাই। ৰাস্তাত থকা একাংশই সেই সামগ্ৰীসমূহ লৈ যায়, তেখেতসকলকৰ প্ৰয়োজন। কিন্তু একাংশ এনেকুৱা লোক আছে যি এতিয়ালৈকে ৰিলিফৰ নামত একো এটা পোৱা নাই, সামান্য পানী এপেকেট বিস্কুট পাইছে আৰু তাকে খাই থাকিবলগীয়া হৈছে। বাইদেউ আপুনি কি ল'লে আজি? মই এয়া বিস্কুট দিছে আৰু এই গামলা এখন পাইছোঁ আৰু চাউল তাউল এতিয়ালৈকে পোৱা নাই। এবাৰ আমি ৱাৰ্ডৰ পৰা পাইছিলোঁ আৰু আমাৰ ৱাৰ্ড মেম্বাৰজনীৰো ঘৰটো পূৰা টিঙৰ ওপৰেৰে গৈছে। তোমাৰ স্কুলৰ কিতাপ পত্ৰখিনি গ'ল। বেগটো চব গ'ল। কোন ক্লাছ তোমাৰ? 6 উঠি গ'ল বেগ কিতাপ? আছে, পুৰা পচা পচা গোন্ধ ওলাইছে। পচা পচা গোন্ধ ওলাইছে, ঘৰতে ওলাইছে। বেয়া লাগিছে ন? মোৰ শুনি বেয়া লাগিছে তোমাৰ বেগটো। কিমান দিন হৈছিল বেগটো কিনা? না, বেগটো আগৰে আছিলে। আগৰে আছিলে আৰু কিনিব লাগিল। কি কৰে পাপাই তোমাৰ? পাপা এই তামিলনাডুত আছে এতিয়া। তামিলনাডুত আছে। ইয়াত কোন কোন আছে? ইয়াত মা, মই আৰু নানা নানী, দাদা দাদী। এতিয়া এইকেইদিন ক'ত আছা? একদিন মই ইয়াত নাছিলোঁ, মই শিমলগুৰিত আছিলোঁ। শিমলুগুৰিত আছিলা? কাৰ ঘৰত আছিলা? নানী ঘৰত আছিলা আৰু মা ইয়াত আছিল। এতিয়া কি খাইছে ৰাতিপুৱাৰ পৰা? ৰাতিপুৱা বিস্কুট চাহ খাইছিলোঁ। তাৰপিছত একো খোৱা নাই? এতিয়া মানুহে খোৱা বস্তু দিছেনে? কানি কাপোৰ তোমাৰ কি আছে? কাপোৰ মই ফুৰিবলৈ গৈছিলোঁ, সেইকেইটাকে পিন্ধি আছিলোঁ। সেইকেইটা ধুই দিলে পিন্ধিলোঁ। আৰু ঘৰত একো নাই? কাপোৰ কানি কাপোৰ চব শেষ হৈ গ'ল। এতিয়া ঘৰত গৈছে নাই? ঘৰখন চাবলৈ গৈছে নে নাই? কেনেকুৱা লাগিছে ঘৰখন চাই? বেয়াই লাগিছে। বেয়া লাগিছে। এইগৰাকী ক্লাছ 6ত পঢ়া ছোৱালী। তেওঁৰ মুখখন আৰু তেওঁৰ চকু দুটা চালে আপুনি হয়তো আপোনাৰ হৃদয় সেমেকি উঠিব। ৰাতিপুৱা একাপ চাহ খাইছে বিস্কুটেৰে। স্কুল বেগটোৰ পচা পচা গোন্ধ, কিতাপবোৰ গেলি গৈছে, উটি গৈছে, পিন্ধিবলৈ কাপোৰ নাই। ভাগ্য ভাল আছিল এইজনী কিশোৰীৰ যে সেই দিনটোত তেওঁ শিমলুগুৰিত আছিল, কাৰোবাৰ ঘৰত আলহী ঘৰত আছিলে। তাৰ পৰা আহি দেখে ঘৰত একো নাই। আলহী ঘৰলৈ যাওঁতে অকণমান কাপোৰ লৈ গৈছিল, সেই কাপোৰখিনি বৰ্তমান তাই পিন্ধি আছে। এই পৰিৱেশ, এয়া এখন জীয়া ছবি, বিহুবোৰৰ এখন জীয়া ছবি আমি দেখুৱাইছোঁ। এই ধৰণে মানুহে এতিয়া দিন কটাবলগীয়া হৈছে। এই সৰু সৰু কিশোৰকেইটাই, এজনী মাত্ৰ এটা কিশোৰীয়ে, এজনী কণমানীয়ে মাত্ৰ ভাত খোৱা বুলি কৈছে, বাকী কোনোৱে ভাত খোৱাৰ কথা কোৱা নাই। এইদৰে গাড়ী এখন আহিলেই তেওঁলোকে দৌৰ মাৰিব লগা হয়। এখন গাড়ী আহিলে তেওঁলোকে এনেকৈ দৌৰিবলগীয়া হয়, কাৰোবাৰ পৰা কিবা অকণমান পায় নেকি আনিবলৈ চেষ্টা কৰে। বিশেষকৈ কাপোৰ লাগে তেওঁলোকক। এই অৱস্থা, এইদৰে পৰিৱেশ, এয়া জীয়া ছবি। মই পুনৰবাৰ কৈছোঁ, শিৱসাগৰৰ বিহবৰ নামৰ ঠাইখিনিত য'ত এইবাৰৰ এই বানে, প্ৰলয়ংকাৰী বানে সংহাৰী ৰূপ ধাৰণ কৰি সকলো ঠাহিমুহি লৈ গৈছিল, সেই ঠাইত বৰ্তমানৰ অৱস্থা আমি দেখুৱাইছোঁ। এইদৰে পানী বটল এটা হাতত লৈ ওলাইছে। গাড়ী এখন কোনো সদাশয় ব্যক্তিয়ে যদি ইয়াত ৰখাই ব্ৰেক মাৰে, তেওঁলোকৰ কাৰণে কিবা খাদ্য বস্তু অনা বুলি তেওঁলোকে অনুভৱ কৰে আৰু এইদৰে তেওঁলোকে দৌৰ মাৰে। এয়া জীয়া এখন ছবি আমাৰ দৰ্শকসকলক মই এই ঠাইৰ পৰা দেখুৱালোঁ। কণ মইনা ভাইটিসকলৰ লগত কথা পাতিলোঁ, তেওঁলোকে গোটেইখিনি কথা। কি নাম তোমাৰ? বহা। ক'ত ঘৰ তোমাৰ? পানী হৈছে ঘৰত? কিমান হৈছে? পানী শুকালে এতিয়া শুকালে। ঘৰৰ ভিতৰত তুমি সোমাইছা? স্কুলৰ কোন ক্লাছ তোমাৰ? 5 স্কুলৰ কিতাপ বহিবোৰ নাই। লৈ গ'ল। বেগটো নাই, লৈ গ'ল। প্ৰত্যেকৰে একেখিনি কথা, স্কুলৰ বেগটো লৈ গ'ল। এয়া জীয়া ছবি আমি
ইয়াত উপস্থিত আছোঁ। এই অঞ্চলটো আমি পৰিভ্ৰমণ কৰিম, আমি দেখুৱাই যাম এনেকুৱা ধৰণৰ মৰ্মস্পৰ্শী বহু জীয়া ছবি, প্ৰলয়ংকাৰী বানৰ সংঘাৰৰ পাছত এইসকল ভুক্তভোগীয়ে কেনেদৰে দিন পাৰ কৰিছে, সমগ্ৰ ছবি আমাৰ দৰ্শকসকলৰ আগলৈ আমি লৈ যাবলৈ চেষ্টা কৰিম। চাই থাকিব প্ৰথম জীবন কিনো মায়া, দুখ তুজে দুখ কিয় ঢালি দিলা, ও জীবন কিনো মায়া, দুখ তুজে দুখ ঢালি দিলা, এতিয়ানো